इस बार शहीद नगरी ढेकियाजुली में सदो शोणितपुर जिला छात्र संघ का चतुर्दश वार्षिक अधिवेशन आयोजित होने जा रहा है। इस क्रम में आज दिन के लगभग 12:30 पर ढेकियाजुली के शहीद मैदान में उक्त अधिवेशन के लाईखुंटा भूमि पूजन नींव स्थापना कार्यक्रम का आयोजन किया गया। उल्लेखनीय है कि ढेकियाजुली आंचलिक छात्र संघ के तत्वाधान में आगामी 25 जनवरी 2026 को ढेकियाजुली में यह अधिवेशन आयोजित होगा। आज के लाईखुंटा स्थापना कार्यक्रम में सदो असम छात्र संघ के केंद्रीय उपाध्यक्ष नितिल बोरा, केंद्रीय संगठनात्मक सचिव नयन ज्योति गोगोई, शोणितपुर जिला छात्र संघ के अध्यक्ष अभिजीत नाथ, असम चाय जनजाति छात्र संघ के केंद्रीय उपाध्यक्ष मोहन तांती, सदो असम भोजपुरी परिषद के शोणितपुर जिला अध्यक्ष संतोष सहानी, आसार शोणितपुर जिला अध्यक्ष आनंद तांती, सदो असम छात्र संघ के शोणितपुर जिला समिति तथा ढेकियाजुली आंचलिक छात्र संघ के पदाधिकारीगण उपस्थित रहे। कार्यक्रम में सभी के सहयोग के लिए अधिवेशन की अभ्यर्थना समिति के अध्यक्ष डॉक्टर सुखदेव अधिकारी, कार्यकारिणी अध्यक्ष काजल बोरा, सचिव शंकर दास सहित अन्य पदाधिकारियों ने सभी के प्रति आभार व्यक्त किया। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি পতাৰ এটা সিদ্ধান্ত লৈছিলোঁ। সেই হিচাপে আমি আজি প্ৰায় 10 দিনৰ আগত ঢেকিয়াজুলি ৰাইজৰ সহযোগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঢেকিয়াজুলিত মাজমজিয়াত আমি এখনি আদৰণি সমিতি গঠন কৰা হৈছিলে। আৰু সেই আদৰণি সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্যে কৰি কেইবাটাও বিভাগ আমি তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হৈছিলে। আৰু সেই হিচাপে আজি আমাৰ এটা পবিত্ৰ ক্ষণত আজি পবিত্ৰ দিনটোত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক যি অধিৱেশন, সেই অধিৱেশন আজি লাইখুঁটা স্থাপন কৰা হৈছে। আৰু এই লাইখুঁটা স্থানৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ঢেকিয়াজুলিবাসী ৰাইজৰ যি সহায় সহযোগিতা আমি তেওঁলোকৰ পৰা পাইছোঁ, তেওঁলোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ঢেকিয়াজুলি হৈছে এখন শ্বহীদ নগৰী, আৰু এই শ্বহীদ নগৰীৰ পৰাই আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আহি থকা দিনত যিখন আমাৰ সমিতি গঠন হ'ব, সেই সমিতিখনৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। ঢেকিয়াজুলিবাসী ৰাইজে অতি মৰমেৰে আদৰে আমাক লৈ পেলাই এই সংগঠনটো জীয়াই ৰাখিছে। সেই ক্ষেত্ৰত আমি এটাই কথা কওঁ যে প্ৰতিটো সময়তে সদৌ অসম ছাত্ৰ সন্থাই আমি ৰাইজৰ লগত আমি কাম কাজ কৰি গৈ আছোঁ, ৰাইজৰ পৰামৰ্শ লৈ আমি কাম কাজ গৈ আছোঁ। গতিকে আমি এটা কথাই ক'ম যে সদৌ অসম ছাত্ৰ সন্থা এটা ৰাইজৰ সংগঠন, আমাৰ তেওঁলোকেই হৈছে আমাৰ হাইকমাণ্ড। গতিকে আমাৰ হাইকমাণ্ড হৈছে আমাৰ ৰাইজ, আমাৰ বেলেগ কোনো হাইকমাণ্ড নাই। গতিকে আমি ৰাইজৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ লৈ আগন্তুক দিনত যিখন সমিতি গঠন হ'ব, এখন শক্তিশালী সমিতি গঠন হ'ব বুলিও আমি আশাবাদী। ইতিমধ্যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখন এইবেলি শ্বহীদ নগৰী ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব অহা 25 জানুৱাৰীত। আৰু 25 জানুৱাৰীত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী সামৰি অধিৱেশনৰ যিসমূহ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আৰু অধিৱেশনখন সফল ৰূপায়ণ কৰিবৰ কাৰণে ঢেকিয়াজুলি অঞ্চলৰ বিশিষ্ট নাগৰিকসকল, বিশিষ্ট শিক্ষাবিদসকলক লৈ ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন হ'ল। আৰু অভ্যৰ্থনা সমিতি জিলা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া বা ঢেকিয়াজুলি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰা হয়। আৰু এই লাইখুঁটা স্থাপনৰ এই শুভাৰম্ভণি অনুষ্ঠানত আজি ৰাইজৰ যি ধৰণৰ উপস্থিতি, আৰু এই উপস্থিতিয়ে আমাক এটা আশাৰ সঞ্চাৰ দিছে যে আহি থকা 25 জানুৱাৰীত জিলা ছাত্ৰ সন্থাৰ অধিৱেশনখন খুব সৰ্বাংগ সুন্দৰ হ'ব, শক্তিশালীভাৱে আমি ৰূপায়ণ কৰিব পাৰিম। গতিকে আহি থকা দিনত ঢেকিয়াজুলি অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠী ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ। কাৰণ 25 জানুৱাৰীত আমাৰ যিহেতু সাংস্কৃতিক শোভাযাত্ৰা হ'ব, আৰু সাংস্কৃতিক শোভাযাত্ৰাই আহি থকা দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ যে মিলন, এই মিলন ঢেকিয়াজুলিত পুনৰবাৰ প্ৰমাণ কৰিব। গতিকে আমি জিলা ছাত্ৰ সন্থাই আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত আমি এই ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ। আৰু যিখন প্ৰতিনিধি সভা হ'ব, জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ প্ৰতিনিধিসকলে ইয়াত উপস্থিত হৈ আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ সমস্যা সম্পৰ্কত সমাধান সম্পৰ্কত নিশ্চয় ইয়াত আলাপ আলোচনা কৰিব। ছাত্ৰ সমাজৰ শৈক্ষিক দিশৰ ওপৰত নিশ্চয় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত ইয়াত বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আলোচনা হ'ব। আৰু প্ৰতিটো কাৰ্যসূচীত আমি ঢেকিয়াজুলি ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আচলতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ যি শক্তিশালী এখন জিলা ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক ঢেকিয়াজুলি অধিৱেশনৰ আমি লাইখুঁটা স্থাপন কৰিলোঁ। আৰু লাইখুঁটা স্থাপন কৰি আমি এটা কথা নিশ্চিত, ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সঁহাৰি এটা কথা নিশ্চিত যে এই অধিৱেশনখনি সৰ্বাংগ সুন্দৰ এখন অধিৱেশন হিচাপে পৰ্যবেক্ষিত হ'ব, এই কথাষাৰ আমি নিশ্চিত হৈছোঁ। আৰু তাৰ লগে লগে আমি বিচাৰিছোঁ যে অহা 25 তাৰিখে যিখন অধিৱেশন হ'ব,
বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এখন ঢেকীয়াজুলি। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন তীৰ্থৰ ঢেকীয়াজুলিখনক আমি পুনৰ এবাৰ প্ৰমাণ কৰি দিবলৈ বিচাৰিছোঁ যে আচলতে সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি এখন ঢেকীয়াজুলি এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ। সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰে আমি এখনি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম। তাৰ সমান্তৰালকৈ জিলা ছাত্ৰ সন্থাৰ প্ৰায় 500 গৰাকী প্ৰতিনিধিৰে এখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। প্ৰতিনিধি সভাতে জিলা ছাত্ৰ সন্থাৰ যিসমূহ জিলাখনৰ যিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা আছে, জিলাসমূহৰ যিসমূহ মৌলিক সমস্যা আছে, এই মৌলিক সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰি উলিওৱা হ'ব। আৰু আমি জিলাখনৰ বিভিন্ন ধৰণৰ সমস্যা আৰু ঢেকীয়াজুলিৰ বিশেষকৈ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহৰ শৈক্ষিক সমাধান সূত্ৰ বিচাৰি উলিওৱা হ'ব। আৰু অসমৰ জাতীয় জীৱনৰে সম্পৃক্ত যিসমূহ বিষয়, এই বিষয়ৰো আমি সমাধান সূত্ৰ বিচাৰি উলিয়াম। আৰু ছাত্ৰ সন্থাই কোন বাটেৰে বাট বুলিলে আচলতে বাটৰ সঠিক বাটৰ আমি সন্ধান পাম, এই বিষয়সমূহৰো সেই প্ৰতিনিধি সভাতে আলোচনা হ'ব। হয়, অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধিৱেশন হ'বলৈ গৈ আছে শ্বহীদ নগৰী ঢেকীয়াজুলিত। আমি ঢেকীয়াজুলিৰ শ্বহীদ নগৰীৰ নিবাসী হিচাপে খুব আনন্দিত। আশা কৰিছোঁ যি অধিৱেশন হ'ব সফল হ'ব আৰু জাকত জিলিকীয়া হ'ব আৰু ছাত্ৰ সন্থাৰ ইতিহাসত লিপিবদ্ধ হওক, তাৰে কাৰণে আমি কামনা কৰিছোঁ। নেথাকা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমিও অংশীদাৰ হ'ব পাই খুব ভাল পাম আৰু ৰাইজকৰ উপস্থিতি আমিও একান্তভাৱে কামনা কৰোঁ। अब आप भी बन सकते हैं सिटीजन जर्नलिस्ट, लड़ सकते हैं अपने हक की लड़ाई। अपने हक की लड़ाई में चाणक्य न्यूज इंडिया है आपके साथ। आज ही प्ले स्टोर से डाउनलोड करें चाणक्य न्यूज इंडिया मोबाइल ऐप। उसके बाद मेरा पोस्ट पर जाकर अपडेट करें फोटो के साथ। हम बनेंगे आपकी आवाज, देश का तेजी से बढ़ता नेटवर्क, सच दिखाते हैं हम। जय हिंद। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज, पर अब होगी जनता की बात। सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार, देखिए चाणक्य न्यूज इंडिया पर। खबरें जो आपको सीधे जोड़ती हैं हमसे, जिनका आपकी जिंदगी पर होता है सीधा असर। खबरों की वही तस्वीर, बिना बदले बिना डरे, जज्बा सच का लिए, सच दिखाते हैं। चाणक्य न्यूज इंडिया, हम हैं हिंदुस्तानी। कटेंगे तो कटेंगे। आज देश इनसे कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ।